নমস্কাৰ মই নৱজ্যোতি এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈছো টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টৰ সন্দৰ্ভত আপোনালোকে নিশ্চয় জানে যে যোৱা 23 জুন তাৰিখে গ্ৰেজুৱেট টিচাৰ ৰিজাল্ট ঘোষণা কৰিলে আৰু গ্ৰেজুৱেট টিচাৰ ৰিজাল্ট ঘোষণা কৰাৰ পিছতেই যেটো কাট অফ লিষ্ট লাভ কৰিছে তা আচৰিত হৈ গৈছে কিছুমান প্ৰাৰ্থীয়ে আচৰিত হৈ গৈছে তেওঁলোকে পৰীক্ষা দিছিলে ওবিসি এসটি এসসি সকলৰ কাট অফ একেবাৰে কম গৈছে যি সকল জেনেৰেল কাষ্টৰ প্ৰাৰ্থী তেওঁলোকৰ মানে কাট অফ মানে বহুত গুছি গৈছে জেনেৰেল কাষ্টৰ ক্ষেত্ৰত ওবিসি এসটি এসসি সকলৰ কাট অফ কম গৈছে যাৰ কাৰণে তেওঁলোক আচৰিত হৈ গৈছে ইমান কাট অফ কম যোৱাৰ পিছতো তেওঁলোকে চাকৰি পাই গৈছে মানে কম নম্বৰ পোৱা হ'ল চাকৰি পাই গৈছে তেওঁলোকে বেছি নম্বৰ পাই চাকৰি পোৱা নাই গতিকে এই কথাবিলাক লৈ ইতিমধ্যে আলোচনা হৈছে বিশেষকে একেবাৰে 2.25 পাই উত্তীৰ্ণ হৈছে জিডি টিচাৰৰ ক্ষেত্ৰত ইমান কাট অফ কম যাব বুলি কোনো ভবা নাছিলে মানে কিয় ভবা নাছিলে ভাবিছিলে বহুতে যে যথেষ্ট কাট অফ যাব কম কাট অফ না যায় বুলি বহুতে ভাবি লৈছিল কিন্তু আমি ভিডিঅ' মত জনাইছিল যে কাট অফ কম যাব বুলি জনাইছিল মানে বিশেষকে বিএড কা প্ৰাৰ্থী সংখ্যাটা কম হোৱাৰ কাৰণে মানে কাট অফ কম গৈছে বিশেষকে আপোনালোকে জানে যে গণিত শিক্ষকৰ ক্ষেত্ৰত কাট অফ কম গৈছে সায়েন্স টিচাৰ ক্ষেত্ৰত কাট অফ কম গৈছে গতিকে আৰু বাকি বিলাকতো কাট অফ অলপ কমে গৈছে মানে আপোনালোকে নিশ্চয় দেখিছে গতিকে এই কথাখিনিক লৈ পেলাই এক চৰ্চা হৈছে যে যি নেকি এজন প্ৰাৰ্থীয়ে 10.25 পাই পেলাই তেওঁ উত্তীৰ্ণ হৈছে আহিছে তো ওবিসি এসটি এসসি সকলৰ ক্ষেত্ৰত গতিকে ইমান কম নম্বৰ পাই তেওঁ উত্তীৰ্ণ হৈ তেওঁ শিক্ষাদান কৰিব পাৰিব নোৱাৰিব তেওঁ কি শিক্ষা দিব ইমান কম নম্বৰ পোৱা এজন প্ৰাৰ্থীয়ে কেনেধৰণে শিক্ষাদান কৰিব এনেকুৱা ধৰণৰ প্ৰশ্ন কিছুমান আহি গৈছে এতিয়া আৰু নাহিব কিয় কাৰণ এনেকুৱা ধৰণৰ নম্বৰ আগতে কোনোৱে পাই উত্তীৰ্ণ হৈ তেওঁ চাকৰি কৰিছে বুলি আমি দেখা নাই মানে বিশেষকে আগৰ সিস্টেমটো বেলেগ আছিল যে আগতে কি আছিল জেনেৰেল কাষ্টৰ ক্ষেত্ৰত দুখন পেপাৰতে 60 পাব লাগে ফাৰ্স্ট পেপাৰ আৰু সেকেন্ড পেপাৰ ওবিসি এসটি এসসি সকলৰ কাৰণে কি আছিল 55 পাব লাগে দুখন পেপাৰতে কোনবা এখন ধৰক এতিয়া 65 পালে তেখে জেনেৰেল কাষ্টৰ প্ৰাৰ্থী কোনবা এখন ধৰক তেওঁ 55 পালে গতিকে এই 5 নম্বৰটো ইফালৰ পৰা গেছ লৈ পেলাই তেওঁ 60 কৰি পাস কৰি দিয়া যায় এই সিস্টেমটো আগৰ তেওঁ কৰিছিল মানে তেওঁ পাস কৰাই দিছিল ফিল্ডৰ প্ৰাৰ্থীসকল পাস হৈ গৈছিল গতিকে এই সিস্টেমটো মানে ভাল বুলিও নকওঁ বেয়া বুলিও নকওঁ তাত গেছ লৈ পাস কৰাবলগীয়া হ'ল আৰু প্ৰাৰ্থীসকল উত্তীৰ্ণই নহয় মানে যাৰ কাৰণে কি হৈছিল পোষ্টবিলাক খালী হৈ গৈছিল আপোনালোকে এই কথাবিলাক শুনিছে শিক্ষামন্ত্ৰী মহোদয়ে কৈছে আগত যে পোষ্টবিলাক খালী হৈ থাকে উত্তীৰ্ণ হ'ব নোৱাৰিছিল গেছ দি পাস কৰাবলগীয়া হয় কিন্তু সেই সিস্টেমটো নাইকিয়া কৰিব কাৰণে গেছ মাৰ্ক দি পাস কৰা মানে কি আৰু এতিয়া এজন প্ৰাৰ্থী যিনি ফেল হোৱাৰ পিছত তেওঁক আকৌ পুনৰ পাস কৰি দিয়া যায় সেই কাৰণে টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টটো আহি গ'ল যে প্ৰাৰ্থীসকলে পৰীক্ষা দিয়ক আমি এটা কাট অফ মাৰ্ক মানে ধৰি দিব গতিকে সেই কাট অফ মাৰ্কৰ ভিতৰত তেওঁ উত্তীৰ্ণ হ'ব লাগে কিন্তু কাট অফ মাৰ্কটো এনেকুৱাকৈ ধৰিলে এতিয়া যিকি তেওঁ কম নম্বৰ পালেও এতিয়া উত্তীৰ্ণ হৈ যায় মানে এতিয়া কাট অফ মাৰ্কটো এটা হিচাপত ধৰিব লাগিছিল যে এজন প্ৰাৰ্থীয়ে মিনিমাম 40 পাব লাগে এই তেনেকুৱা এটা কাট অফ ধৰি দিব লাগে মানে তাৰ তলৰখিনি আমি কনসিডাৰ নকৰোঁ কিন্তু সেই কাট অফ মাৰ্কটো ধৰি নিদিয়াৰ কাৰণে এতিয়া বহুতে উত্তীৰ্ণ হৈ গৈছে মানে কি চাকৰি সকলোকে দিবলগীয়া হৈছিল উপায় নাই মানে প্ৰাৰ্থী নাই বিচাৰি এতিয়া প্ৰাৰ্থী মানে চাকৰি দিয়া লিখা কথা মানে বিশেষকৈ গ্ৰেজুৱেট টিচাৰ ক্ষেত্ৰত হৈছে এতিয়া এইখন অসমতে এতিয়া এলপিইউবি কাৰণে এটা হেভি কম্পিটিশন আপোনালোকে জানে যে এটা পোষ্টৰ এগেইনষ্টত হয়তো 1000 জন প্ৰাৰ্থী ওলাব এলপিইউবি ক্ষেত্ৰত কিন্তু গ্ৰেজুৱেট টিচাৰ ক্ষেত্ৰত দিয়া সেই প্ৰাৰ্থী নাই এতিয়া খালী হৈ থাকিলে পোষ্ট 1000 পোষ্ট এতিয়া খালী হৈছে শিক্ষামন্ত্ৰী মহোদয়ে এই মন্তব্য শুনিব আপোনালোকে 1000 পোষ্ট এতিয়াও খালী হৈ আছে 7000 প্লাছ পোষ্ট আছিলে তাৰে এতিয়া প্ৰায় 1200 মান পোষ্ট খালী হৈ থাকিলে গতিকে সেইখিনি পোষ্টৰ কাৰণে আকৌ প্ৰাৰ্থী এতিয়া বিচাৰিব লাগিব আকৌ মানে এডভাৰটাইজমেণ্ট কৰিব লাগিব আকৌ পৰীক্ষা পাতিব লাগিব এনেকুৱা ধৰণৰ সিস্টেম হৈ থাকিব মানে কি আৰু পোষ্ট খালী হ'লে তাৰ লগত সংযোগ কৰি দিব এইখিনি পদ গতিকে এই সিস্টেমটো এতিয়া আকৌ কৰিব লাগিব ইমান ইজি কৰি দিয়া পিছতো প্ৰাৰ্থী নোলালে ভাবিছক আপোনালোকে অসমত বিএড কা প্ৰাৰ্থী সংখ্যাটো কিমান কম আচলতে বিএড কা প্ৰাৰ্থী সংখ্যাটো কমি কিয় গৈছে আচলতে আপোনালোকে জানেই যে বিএডত যেটো এডমিশন লোৱা মানে আপোনালোকৰ মিনিমাম এডমিশন ফিজেচোন 40,000 50,000 এনেকুৱা ধৰণৰ কৰবাত 60,000 লৈ যায় বিশেষকৈ গভৰ্ণমেণ্ট যিবিলাক বিএড কলেজ তাত কম লয় কিন্তু যিবিলাক প্ৰাইভেট বিএড কলেজ তাত 40,000 60 65 এনেকুৱা ধৰণৰ লৈ আছে এডমিশন ফিজে আৰু তাৰ পিছত বাকি সেমিষ্টাৰ বটো লৈ 30,000 40,000 কেনেকৈ লৈ থাকে তেনেকৈ প্ৰায় 2 লাখ মান টকা দৰকাৰ
অসমত বিএড কলেজৰ অভাৱৰ কাৰণে এনেকুৱা ধৰণৰ হৈছে এতিয়া অসমত কিমানখন বিএড কলেজ আছে গভৰ্ণমেণ্ট নায়েই গতিকে তেওঁলোকে প্ৰাইভেটত কৰিবলগীয়া হয় টকা দি কৰিবলগীয়া হয় যাৰ কাৰণে এতিয়া বহুতে টকা দিব নোৱাৰে টকাৰ অভাৱৰ কাৰণে বহুতে বিএড কৰিব পৰা নাই অসমত শিক্ষিত নিবনুৱা বহুত আছে তেওঁলোকে মানে কি বিএড কৰিব এটা কাৰণে পৰা নাই তেওঁলোকৰ টকাৰ অভাৱৰ কাৰণে পোৱা নাই গতিকে সেইসকল প্ৰাৰ্থীক যদি চৰকাৰখনে এটা সুবিধা দিয়া হ'লে বিএড কৰা এটা ধৰক এতিয়া তেওঁ উত্তীৰ্ণ এটকাও যাতে বিএড খৰচ কৰিব নালাগে এনেকুৱা চিষ্টেমত বিএড কলেজ খোলক কেইখনমান যে এটকাও নিদিয়াকৈ তেওঁলোকে বিএড কৰক আৰু নিযুক্তি পৰীক্ষাসমূহ পাতক এতিয়া পৰীক্ষা পাতিছে বিএড কলেজেই নাই বিএড কৰা প্ৰাৰ্থীৰ সংখ্যা একেবাৰে কম গতিকে এনেকুৱা প্ৰাৰ্থী উত্তীৰ্ণ কৰাবলগীয়া হৈছে যি নেকি 2.25 পোৱা প্ৰাৰ্থীও উত্তীৰ্ণ কৰাবলগীয়া হৈছে এনেকুৱা এটা দিন আহি গ'ল এতিয়া এই সমস্যাৰ এনেকুৱা এটা দিন আহিব বুলি আমি কেতিয়াও ভবা নাছিলোঁ যে ইমান কম নম্বৰ পোৱা প্ৰাৰ্থীয়ে উত্তীৰ্ণ হ'ব বুলি আমি ভবাও নাছিলোঁ কিন্তু কথা হ'ল যে এতিয়া কম নম্বৰ পোৱা প্ৰাৰ্থীজনেই যে একেবাৰে পঢ়াত বেয়া এনেকুৱা নহয় আচলতে কিছুমান প্ৰাৰ্থীয়ে কি কৰে পৰীক্ষাৰ কাৰণে তেওঁলোক নপঢ়ে কিছুমানে তেওঁ বাকী পৰীক্ষাসমূহত তেওঁৰ ৰিজাল্ট ভাল হ'ব পাৰে সেই 2.25 পোৱা প্ৰাৰ্থীজনেই যে একেবাৰে বেয়া ৰিজাল্ট কৰিছে এনেকুৱা নহয় তেওঁ ভাল ৰিজাল্ট কৰিও আহিব পাৰে কিন্তু এই পৰীক্ষাটোত বেয়া কৰিছে তেওঁ নিগেটিভ নম্বৰ মানে পাইছে বহুত পাইছে তেওঁ মানে ভুল কৰিছে কিন্তু কথা হ'ল যে এই যে যিটো পৰীক্ষা হ'ল এই পৰীক্ষাটোত তেওঁ যে নম্বৰ কম পোৱাৰ কাৰণে যে তেওঁ পঢ়াব নোৱাৰিব এনেকুৱা নহয় বহুতে সেই ধাৰণা লৈছে তেওঁ কি পঢ়াব আচলতে পঢ়াবলৈ যাওঁতে মানুহক এনেকুৱা নম্বৰৰ কথা নাথাকে মেট্ৰিক হাই ছেকেণ্ডেৰীত আপুনি 3rd ডিভিজন বা 2nd ডিভিজনতে পাছ কৰক যদি আপুনি ভালকৈ পঢ়াব জানে আপুনি শিক্ষক হ'ব পাৰিব আপুনি যদি ভাল ধৰণে ষ্টাডি কৰে প্ৰত্যেকটো বিষয়ত যদি আপুনি ষ্টাডি কৰে নিশ্চয় পঢ়াব পাৰিব এনেকুৱা নহয় যে 2nd ডিভিজন পোৱা প্ৰাৰ্থী এজনে যে শিক্ষক হ'ব নোৱাৰিব এনেকুৱা নহৈছে 3rd ডিভিজন পোৱা এজন প্ৰাৰ্থীও মানে শিক্ষক এটা কৰি আছে মেট্ৰিকত গতিকে কথা হ'ল তেনেকুৱা মানে কি সেইটো নহয় একচুৱেলি বহুতে ভাবি লয় যে নম্বৰে নপঢ়ায় আপোনাৰ জ্ঞানে পঢ়াব আপোনাৰ কিমানখিনি জ্ঞান আপোনাৰ জ্ঞানটো কি ধৰক এনেকুৱা নহয় যে সেই এটা সময়ত আপোনাৰ জ্ঞান নাছিলে এতিয়া জ্ঞান আপোনাৰ এতিয়াও নাথাকিব আপুনি মেট্ৰিকত 3rd ডিভিজন পালে সেই সময়ত আপোনাৰ ধৰক পঢ়া শুনাৰ ক্ষেত্ৰত আপুনি গুৰুত্ব নিদিলে কাৰণ 3rd ডিভিজন পালে তাৰপিছত আপুনি গুৰুত্ব দিলে ভালধৰণে পঢ়িলে পৰীক্ষাত উত্তীৰ্ণ হ'ল তাৰ আপোনাৰ কি হ'ল জ্ঞানটো কি আগতকৈ কি হ'ল আপোনাৰ আগতকৈ নলেজটো বাঢ়িলে যে আপুনি কিছুমান কথা শিকিলে বহুতখিনি কথা নজনাকৈ আছিলে এইবিলাক আপুনি শিকি গ'ল গতিকে আপুনি এতিয়া পাৰিব পঢ়াব গতিকে এনেকুৱা নহয় যে এজন প্ৰাৰ্থীয়ে আগতে বেয়া ৰিজাল্ট কৰি অহাৰ কাৰণে তেওঁ ভৱিষ্যতৰ ৰিজাল্ট বেয়া কৰি থাকিব এনেকুৱা নহয় কোনোবা টাইমত তেওঁ বেয়া দিন আহিলে তেওঁ পৰীক্ষা দিব নোৱাৰিলে তেওঁ বেমাৰ হ'ল কিবা হ'ল তেনেকৈও নম্বৰ কমকৈ পায় মেট্ৰিক পৰীক্ষাটো তেনেকৈও নম্বৰ বহুত ল'ৰা ছোৱালী কম নম্বৰ পায় বেমাৰৰ কাৰণত নম্বৰ কম নম্বৰ পায় কাৰণ পঢ়িব নোৱাৰে এনেকুৱা কিছুমান সমস্যা থাকে কিছুমান টকা পইচাৰ সমস্যা থাকে কিছুমানৰ মানে এনেকুৱা হয় মানে তেওঁক যিখিনি কিতাপ বহীৰ প্ৰয়োজন আছিল সেইখিনি তেওঁ আনি ল'ব নোৱাৰে এনেকুৱা এটা তেওঁ দিন পাৰ কৰি আহে গতিকে সেইসকল প্ৰাৰ্থী যদি এতিয়া উত্তীৰ্ণ হয় তেওঁলোকক যদি আমি কওঁ যে তেওঁলোকে পঢ়াব নোৱাৰে তেওঁলোকে 3rd ডিভিজন পোৱাৰ কাৰণে বা তেওঁ কম নম্বৰ পোৱাৰ কাৰণে তেওঁ পঢ়াব নোৱাৰে বুলি আমি যদি কওঁ এনেকৈ ক'লে নহ'ব আমি গোটেই কথাখিনি ভাবি চিনি চাব লাগিব শিক্ষক হ'বলৈ হ'লে আপুনি চোকা হ'ব লাগিব আপোনাৰ মেট্ৰিকত 1st ডিভিজন হ'ব লাগিব আপুনি ডিগ্ৰীত 1st ক্লাছ পাব লাগিব এনেকুৱা ধৰণৰ কথা নাথাকে মানে সেইটো যদি ভাবিছে আপুনি ভুল ভাবিছে কাৰণ শিক্ষক হ'বলৈ হ'লে আপুনি মেট্ৰিকত 2nd ডিভিজন পালে হাই ছেকেণ্ডেৰীত 2nd ডিভিজন পালে ডিগ্ৰীত আপোনাৰ 2nd ক্লাছ হ'ল আপুনি পঢ়াব নোৱাৰিব বুলি কথা নাই আপুনি ভাল ধৰণে যদি ষ্টাডি কৰে যদি আপুনি সেই বিষয়বস্তুৰ ওপৰত যদি সোমাই যায় ল'ৰা ছোৱালীক যিখিনি জ্ঞান দিব লাগে সেইখিনি দিব পাৰে তেতিয়াহ'লে আপুনি এজন ভাল শিক্ষক হ'ব পাৰিব ডিভিজনে আপোনাক নপঢ়ায় আপোনাৰ জ্ঞানহে পঢ়াব আপুনি কিমানখিনি শিকিছে সেই বিষয়বস্তুৰ ওপৰত আপোনাৰ জ্ঞান কিমান সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব আপুনি ভাল পঢ়াব পাৰিব নে বেয়া পঢ়াব পাৰিব মই এনেকুৱা দেখিছোঁ 1st ক্লাছ ফাৰ্ষ্ট পায়ো তেওঁ ভাল ধৰণে পঢ়াব নাজানে কাৰণ তেওঁ ছাত্ৰ ছাত্ৰীক অধ্যয়ন কৰিব নাজানে কেনেধৰণে তেওঁ পঢ়ালে তেওঁ বুজি পাব যে কি প্ৰচেছত পঢ়ালে তেওঁ বুজি পাব এই বিষয়খিনি তেওঁ জানিব লাগিব ছাত্ৰজনে কি বিচাৰে আচলতে তেওঁ কোনবিলাক বিষয়বস্তু ভাল ধৰণে বুজি পোৱা নাই সেইখিনিৰ ওপৰত যদি আপুনি ষ্টাডি নকৰে তেতিয়াহ'লে আপুনি কেনেকৈ পঢ়াব ভালকৈ ছাত্ৰ ছাত্ৰীকো ষ্টাডি কৰিব লাগিব তেওঁ কোনটো বিষয়বস্তু বুজি পোৱা নাই আমি সেইখিনি সুধিব লাগিব ভাল ধৰণে কথাখিনি বুজাই মেলি ক'লেহে তেওঁ বুজি পাব এনেকুৱা এতিয়া মোৰ যিসকলে ভিডিঅ' চাই থাকে তেওঁ যদি কথাখিনি বুজি নাপায় মোৰ ভাৱত তেতিয়া কেনেকৈ তেওঁ মানে ভিডিঅ' চাব ভিডিঅ' তেওঁ নোচোৱা হৈ যাব এটা সময়ত গতিকে সেই কথাখিনি আমি যদি ভাল ধৰণে বুজাই দিব নোৱাৰোঁ যিকোনো এটা বিষয়বস্তুৱে হওক আমি ভাল ধৰণে যদি বুজাই দিব নোৱাৰোঁ তেতিয়াহ'লে আমাক কোনো গুৰুত্ব নিদিয়ে এতিয়া মোৰ ভিডিঅ' নোচোৱা হ'ব এনেকুৱা ধৰণৰ কথা গতিকে আমি শিক্ষাদান কৰাৰ ক্ষেত্ৰতো আমি ভাল ধৰণে পঢ়াব লাগিব
তেওঁলোকে বুজি পাইছে নাই পোৱা সেইখিনি আমি সুধিব লাগিব তাৰ কাৰণে আমি পৰীক্ষা ল'ব লাগিব তেওঁ কিমানখিনি জ্ঞান আয়ত্ত কৰিছে গতিকে সেই কথাবিলাক যদি আমি জানো তেতিয়াহ'লে আমাক এই আমাৰ যিটো চাৰ্টিফিকেট আমি কিমান নম্বৰ লৈ আহি আমি শিক্ষকতা কৰি আছোঁ এইটোৰ ওপৰত মেটাৰ নকৰে গতিকে বহুতে কাষ্ট চিষ্টেমটো উঠাই দিব লাগে বুলি কয় মানে এই কাৰণে উঠাই দিব লাগে বুলি কয় জানে যে জেনেৰেল কাষ্টৰ যথেষ্ট কাট অফ গুচি যায় গতিকে জেনেৰেল কাষ্টৰ তেওঁ নোহোৱা হ'লে তেওঁ চাকৰিটো পালেহেঁতেন তেওঁ OBC হোৱাৰ চাকৰিটো পালেহেঁতেন কাৰণ তেওঁৰ নম্বৰ বহুত বেছি তেওঁ OBC জনতকৈ নম্বৰ বেছি কাৰণে তেওঁ বঞ্চিত হৈ গুচি গ'ল এই কাৰণে তেওঁ জেনেৰেল কাষ্ট বা ST জনতকৈ তেওঁৰ নম্বৰ বেছি কিন্তু তেওঁ জেনেৰেল কাষ্ট হোৱাৰ কাৰণে তেওঁ বঞ্চিত হৈ গ'ল এই চিষ্টেমটো উঠাই দিব লাগে বুলি ভাবি শিক্ষা বিভাগৰ ক্ষেত্ৰতে হওক বা ডক্টৰ বিভাগৰ ক্ষেত্ৰতে হওক উঠাই দিব লাগে বুলি কয় বহুতেই কয় কিন্তু কথা হ'ল যে যদি এইটো উঠাই দিয়ে তেতিয়াহ'লে এটা সময়ত কি হ'ব জেনেৰেল কাষ্টৰ প্ৰাৰ্থীসকলে চাকৰি পাবগৈ OBC ST সকলে হয়তো বহুতে নাপাবও পাৰে মানে কাষ্ট চিষ্টেমটো উঠাই দিলে মানে বিশেষকৈ জেনেৰেল কাষ্টৰ মানুহবিলাক চোকা বুলি কয় বহুতেই মানে কি তেওঁলোকৰ নম্বৰ বেছিকৈ পায় বুলি একচুৱেলি চব তেনেকুৱা নহয় জন্মৰ তেওঁ কোনো জিনিয়াছ হৈ নাহে মানে কি কথা হ'ল যে জন্মৰ পৰাই কিছুমান চোকা থাকে কিছুমান নাথাকে এতিয়া তেওঁ জেনেৰেল কাষ্ট হ'ল বুলি তেওঁ যে চোকা হ'ব এনেকুৱা নহয় তেওঁ চোকা নহ'বও পাৰে গতিকে এই চিষ্টেমটোৰ কাৰণে কি হয় বহু প্ৰাৰ্থী বঞ্চিত হৈ যায় যি নেকি তেওঁ যোগ্যতা অৰ্জন কৰাৰ পিছতো মানে তেওঁ যোগ্যতা আছে কিন্তু তেওঁ চাকৰি নাপায় এটা কাৰণে তেওঁ জেনেৰেল কাষ্ট হোৱাৰ কাৰণে গতিকে কথাবিলাক আলোচনা কৰিলে বহুত বহুত কিবা কিবি হৈ যায় সেই কথাখিনি যুক্তি নথকাও নহয় তেওঁ জেনেৰেল কাষ্ট হোৱাৰ কাৰণে তেওঁ মানে পোৱা নাই কিন্তু তেওঁ একে মানে তাত তেওঁতকৈ নম্বৰ কম পোৱা বহু প্ৰাৰ্থী আছে তেওঁলোকে মানে চাকৰি কৰি আছে তেওঁ OBC ST হোৱাৰ কাৰণে তেওঁ চাকৰি কৰি আছে তেওঁ যোগ্যতা থকাৰ পিছত তেওঁ বঞ্চিত হৈ গ'ল এই কাৰণে বঞ্চিত হ'ল কাৰণ তেওঁ জেনেৰেল কাষ্টৰ প্ৰাৰ্থী গতিকে এই কথাবিলাক আমি চিন্তা কৰি চাওঁ নোচোৱা নহয় বহুতেই এই ক্ষেত্ৰত কয় যে এইবিলাক কাষ্ট চাষ্টবিলাক উঠাই দিব লাগে বুলি বহুতেই কয় কিন্তু যে চিষ্টেমটো আগৰ পৰাই যদি চলি আহিছে গতিকে এই চিষ্টেমটো মাজতে বন্ধ কৰি দিব নোৱাৰিব কাৰণ এনেকুৱা হ'লেতো আৰু কি হ'বগৈ ST যিসকল প্ৰাৰ্থী তেওঁলোকে চাকৰি নাপাব তেওঁলোকে খেতি কৰি খাব লাগিব বাকী জেনেৰেল কাষ্টৰ মানুহবিলাকে চাকৰি পাব মেক্সিমাম পাব নোপোৱা নহয় যে এই যে OBC ST সকল চোকা নথকা নহয় ইয়াৰ মাজতো আছে প্ৰায়বিলাক নহয় মানে 20% মানুহে তেনেকুৱা ধৰণৰ মেৰিট মানুহ থাকে জেনেৰেল কাষ্টৰ প্ৰায় মানে 70% মানুহে মেৰিট থাকে মানে সেইটো আপোনালোকে নিশ্চয় জানে চাইছে আপোনালোকে গুৰুত্ব দিব কথাবিলাক এই কথাবিলাক আমি চিন্তা কৰি চাবলগীয়া গতিকে এই কাষ্ট চিষ্টেম নথকা হ'লেও বিপদ একাংশ প্ৰাৰ্থীয়ে পাই থাকিলেন মানে চাকৰি কোনবিলাকে পাইলেন জেনেৰেল কাষ্টৰ মানুহখিনিয়ে পাই থাকিলেন চাকৰি গতিকে চবকে যিটো চাকৰি দিব লাগিব চবেই যিটো চাকৰি কৰিব লাগিব চবৰ কাৰণে এইটো সমান অধিকাৰ তেওঁলোকৰ থাকিব লাগিব এই গোটেই কথাখিনি চিন্তা কৰি চাইহে এইখিনি কাম কৰিছে গতিকে চিষ্টেমটো ঘপকৈ উঠাই দিব লাগে বুলি ক'লে আপোনালোকে নহ'ব মানে বহুতে কয় কাৰণে মই কথাখিনি আলোচনা কৰিলোঁ দ্বিতীয় কথা হ'ল যে হিন্দী টিচাৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় জানে যে এটা কেছ চলি আছে তেওঁলোকৰ ৰিজাল্ট এবাৰ আউট নকৰিলে গ্ৰেজুৱেট টিচাৰ হিন্দীখিনি ৰিজাল্ট আউট কৰা নাই কিয় আউট কৰা নাই যিটো এটা কেছ চলি আছে কেছটো চলি থকাৰ কাৰণে আউট কৰা নাই যেতিয়া কেছটো ডিছপ'জ হ'ব মীমাংসা হ'বগৈ মানে তেতিয়া ৰিজাল্টটো আউট কৰিব অলপ দিন ৱেইট কৰিব লাগিব আপোনালোকে ধৈৰ্য ধৰক ধৈৰ্যৰ ফল যিটো মিঠা আৰু হিন্দী যিখিনি পোষ্ট আছে যথেষ্ট যিটো পোষ্ট প্ৰাৰ্থীৰ সংখ্যাটো কম গতিকে আপোনালোকে প্ৰায়বিলাকে চাকৰি পাই যাব আপোনালোকে এই ৰিজাল্ট শ্বীটটো যিটো চালে আপোনালোকে এই ৰিজাল্ট শ্বীটটো চোৱাৰ পিছত আপোনালোকে নিশ্চয় মনলৈ এটা ধাৰণা আহিছে যে ইমান কাট অফ নামিব পাৰে কাট অফ একেবাৰে নাথাকে আপোনালোকৰ একেবাৰে কম যাব কাট অফ মানে হিন্দী টিচাৰ ক্ষেত্ৰত মানুহ একেবাৰে নায়েই বুলি ক'ব পাৰি মোক যিখিনি মানুহে মোলৈ ফোন কৰিছে প্ৰায়বিলাকৰ নম্বৰ কম আছে যিহেতু কম নম্বৰ তেওঁলোকে পাব বেছি নম্বৰ নাপায় গতিকে সেইকাৰণে মই ভাবিছোঁ যে কাট অফ অলপ কম যাব হিন্দী টিচাৰ ক্ষেত্ৰত বহুত বেছি কাট অফ গুচি নাযায় প্ৰাৰ্থী কম কাৰণে কাট অফ কম যাব মানে প্ৰায়বিলাকে উত্তীৰ্ণ হ'ব পদ খালী হৈ নাথাকে আৰু গতিকে মোৰ ফালৰ পৰা জনাবলগীয়া এইখিনি আছিলে যদি কিবা ক'ব লগা আছে নিশ্চয় কমেণ্ট ছেকশ্যন লিখিব ধন্যবাদ জয় অসম।